নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই যি প্ৰিলিমিনাৰী 2026ৰ কাৰণে যি ফাউণ্ডেশ্যন কোৰ্স ষ্টাৰ্ট কৰিছিলো, এই ফাউণ্ডেশ্যন কোৰ্সৰ আজি দ্বিতীয়টো ভিডিঅ' আৰু য'ত আমি ইকনমিক্সৰ বেছিক কনচেপ্টখিনি আলোচনা কৰি আছো। আৰু ভিডিঅ'টোৰ মূল বিষয়লৈ অহাৰ আগতে মই আপোনালোকক কওঁ যে আজি আমি যিখিনি টপিক আলোচনা কৰিম, এই যে বিষয়বস্তু, এই বিষয়বস্তুখিনিত আমি ডেফিনেশ্যনছখিনি একজেক্টলি মনত ৰাখিব লাগিব আৰু তাৰ লগত যিখিনি ৰিলেটেড পইণ্ট থাকে সেইখিনি মই আপোনালোকক পইণ্ট আউট কৰি দিম। পইণ্ট আউট এইকাৰণে কৰি দিম, তাৰ বেচিছতে আমাৰ প্ৰিলিমিনাৰীত কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে। ইয়াত বেছি ব্যাখ্যা কৰা বা ইলাবৰেট কৰাৰ বৰ বেছি প্ৰয়োজন নাথাকে, গতিকে মই প্ৰিচাইজলি আৰু খুব পাৰফেক্টলি মই আপোনালোকক এই কথাখিনি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু মই যিখিনি ৰেলিভেণ্ট পইণ্টছ কৈ যাম সেইখিনি আপোনালোকে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু প্ৰায়বোৰ ক্ষেত্ৰতে মই য'ত য'ত ব্যাখ্যাৰ প্ৰয়োজন হয় সেই ব্যাখ্যা কৰিবৰ কাৰণে চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। স্ক্ৰীনত দেখাৰ দৰে আজি আমি আৰম্ভ কৰোঁ হোলচেল প্ৰাইচ ইণ্ডেক্স। হোলচেল প্ৰাইচ ইণ্ডেক্সখন কি হয় তাৰ আমি একজেক্ট ডেফিনেশ্যন চাম আৰু তাৰ লগত যিখিনি ৰেলিভেণ্ট পইণ্টছ আছে সেইখিনি আমি মনত ৰাখিম। আৰু প্ৰিলিমিনাৰীৰ কাৰণে মেইন যিটো কথা হ'ল আমি যথেষ্টখিনি পঢ়িব লাগিব, কিন্তু সকলো ক্ষেত্ৰতে আমি মাষ্টাৰ নহ'লেও কোনো কথা নাথাকে। আমি মেক্সিমাম লেভেলত কিমান মনত ৰাখিব পাৰোঁ সেইটোৱে আমাৰ কাৰণে এটা প্লাছ পইণ্ট হয়। আৰু যিকোনো এটা টপিক আমি ডিপলি সোমাই নগ'লেও আমি প্ৰিলিমিনাৰীৰ কাৰণে অভাৰঅল সকলোখিনি মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিম। আৰু ৰিপিটেড ৰিভিজনটো আটাইতকৈ জৰুৰী হয়, সেইকাৰণে আমি আমাৰ যিটো টাইম স্কেডিউল হয় বা ৰুটিন হয় তাত আমি ৰিভিজনৰ যিটো অপশ্যন সেইটো সদায় ৰাখিম। এতিয়া হোলচেল প্ৰাইচ ইণ্ডেক্স, আমি হোলচেল শব্দটো আমাৰ ডেইলি লাইফত সদায় শুনি থাকোঁ, হোলচেল বা ৰিটেইল এনেকুৱা শব্দটো শুনি থাকোঁ। গতিকে হোলচেল প্ৰাইচ ইণ্ডেক্সনো কি হয় সেই বিষয়ে আমি যদি চাওঁ, measures the changes in the prices of goods sold and traded in bulk। মানে আমি হোলচেলত যি ধৰণে আমি একেলগতে বহুতখিনি বস্তু যেতিয়া ক্ৰয় কৰোঁ আমি তাৰ যিটো ৰেট এইটো হোলচেল ৰেট বুলি কওঁ। আৰু ৰিটেইল মানে আমি দোকানৰ পৰা যেতিয়া লওঁ তাত উইথ ইনডাইৰেক্ট টেক্সেছ আমি পে কৰিব লগা হয়। গতিকে হোলচেল যিটো কথা কৈছে তাত বাল্ক শব্দটোৱে বুজাইছে একেলগতে আমি যেতিয়া বস্তুবোৰ লওঁ। বাই হোলচেল বিজনেছ টু আদাৰ বিজনেছ, যিসকল হোলচেল বিজনেছমেন আছে আনক দিয়ে। যেনেকে ধৰি ললো এখন গেলামাল দোকানে এজন হোলচেলাৰৰ পৰা বস্তুবোৰ আনে আৰু হোলচেল প্ৰাইচ ইণ্ডেক্সে সেইখিনিয়ে মেজাৰ কৰে the changes in the price but not in retail way but in a wholesale way। হোলচেল মাৰ্কেট ইজ অনলি ফৰ গুডছ। এই পইণ্টছ বিলাক আমাৰ কাৰণে জৰুৰী প্ৰিলিমিনাৰীৰ কাৰণে, আপোনালোকে মন দি শুনি যাব। গতিকে ইয়াত যিখিনি পইণ্টছ আছে আপোনালোকে চাব, হোলচেল মাৰ্কেট ইজ অনলি ফৰ গুডছ, এইটো আমি মনত ৰাখিম। কাৰণ আমাৰ তেনেকুৱা ওপৰতে কুৱেশ্যন আহিব পাৰে যে হুইচ অফ দ্য ফলোইং ইজ ট্ৰু ৰিগাৰ্ডিং হোলচেল প্ৰাইচ ইণ্ডেক্স। তেতিয়া তাত ফাৰ্ষ্ট অপশ্যন দি দিব হোলচেল মাৰ্কেট ইজ ফৰ গুডছ এণ্ড চাৰ্ভিচেছ, এনেকে দি দিব। ছেকেণ্ড দিব হোলচেল মাৰ্কেট ইজ অনলি ফৰ গুডছ, থাৰ্ডত দি দিলে অনলি ফৰ চাৰ্ভিচ, আৰু লাষ্ট আৰু ফ'ৰ্থত দি দিলে নান অফ দ্য এবভ। এতিয়া MCQ হিচাপে আমাৰ প্ৰিলিমিনাৰী কি কাৰণে জটিল হৈ পৰে, আমি APSC বা UPSC প্ৰিলিমিনাৰীৰ ক্ষেত্ৰত এইটো প্ৰব্লেম হৈ যায়, আমি যিখিনি ট্ৰু হয় সেইখিনিও জানিব লাগিব, যিখিনি ট্ৰু নহয় সেইখিনিও জানিলেহে আমি কুৱেশ্যনখিনি এটেম্প কৰিব পাৰিম। It is used to track the supply and demand dynamics in industry, manufacturing and construction. The index is released by the economic advisor in the Ministry of Commerce and Industry every month. এইটো আমাৰ কাৰণে প্ৰিলিমছৰ কাৰণে যথেষ্ট জৰুৰী। Quantum of rise in wholesale price index month after month is used to measure the level of wholesale inflation in the economy। গতিকে হোলচেল প্ৰাইচ ইণ্ডেক্সৰ জৰিয়তে যিটো কোৱান্টাম অফ ৰাইজ মানে মাহে মাহে যিটো ইনক্ৰিজ হৈছে প্ৰাইচ লেভেল, তাৰ ওপৰত বেছ কৰি পেলাই হোলচেল ইনফ্লেশ্যনটো ইকনমিৰ চোৱা যায়। How is WPI calculated? WPI কি ধৰণে ক্যালকুলেট কৰা হয় হেতু আমি চাম। Index is based on wholesale prices of number of relevant commodities available. The commodities are chosen based on their significance in the region. It's very simple, আপোনালোকে বুজি পাইছে। Represents different strata of the economy and are expected to provide a comprehensive WPI value. Number of commodities 697 items আছে, base year to 2011-12 হয়। Base year to কি হয় আমি আগন্তুক ভিডিঅ'ত চাম, বাট মই সিম্পলি এটা কৈ দিওঁ। আমি যি ধৰণে চাইছিলো ৰিয়েল জিডিপি আৰু নমিনেল জিডিপি চাইছিলো, নমিনেল জিডিপি কাৰেণ্ট প্ৰাইচেছৰ ওপৰত কৰা হয় আৰু ৰিয়েল জিডিপিটো হৈছে বেছ ইয়াৰ প্ৰাইচ, আৰু সেই বেছ ইয়াৰটোকে ইয়াত কোৱা হৈছে বেছ ইয়াৰ 2011-12। অৰ্থাৎ ৰিয়েল জিডিপিত ইনফ্লেশ্যনটো এডজাষ্ট কৰা হয়, অৰ্থাৎ সেই নিৰ্দিষ্ট সময়ৰ যিটো প্ৰাইচ আছিল তাৰ ওপৰত বেছ কৰি বৰ্তমানৰ যিটো গ্ৰোথ সেইটো চোৱা হয়। মেজৰ কম্পনেণ্টছ অফ WPI, কম্পনেণ্টছখিনি চাব, মই সকলোখিনি কৈ নাযাওঁ, এইটো আপোনালোকৰ কাৰণে এটা পাৰফেক্ট সোর্স অফ মানে ইকনমি নোট হয়, আপোনালোকে ইয়াৰ পৰা গোটেইখিনি পাব আৰু মই টেলিগ্ৰাম চেনেলত দি দিম, সেইটো আপোনালোকক বাৰে বাৰে কৈ আছো। ইউ কেন জইন মাই টেলিগ্ৰাম লিংক
গতিকে ইয়াত দিয়া আছে কিখিনি কমোডিটি আছে, মেজৰ কমোডিটিজ খিনি কম্পোনেন্টছ খিনি দিয়া আছে ইয়াত। নেক্সট যেটো টপিক হল এটো হল CPI, কনজিউমাৰ প্ৰাইচ ইনডেক্স। ইয়াৰ ডেফিনেশ্যনটো আমি চাওঁ, the measure of changes in the price level of a basket of consumer goods and services bought by households. ইয়াত এতিয়া আমি হাউসহোল্ডৰ শব্দটো পাইছো। CPI is a numerical estimation calculated using the rates of a sample of representative objects, the prices of which are gathered periodically. এতিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সটো আমি কনজিউমাৰ লেভেলত যেটো চাওঁ, প্ৰাইচ লেভেল যেটো চাওঁ হেতু ধৰি ললো মানে এতিয়া যেটো ইনফ্লেশন হৈ আছে, ইনফ্লেশনৰ ক্ষেত্ৰত আপোনালোকে আগতে এটা বাস্কেট ধৰি ললো, আগতে বাস্কেট মানে আমি পুৰণা দিনলৈ যদি চাওঁ, আমাৰ মোনা এটাত 100-200 টকাত বা 500 টকাত যিমানখিনি বস্তু ভৰপুৰ আমি আনিব পাৰো, এট প্ৰেজেন্ট আমি নোৱাৰো। গতিকে সেই প্ৰাইচ লেভেল কেনেকুৱা প্ৰাইচ লেভেল ইনক্ৰিজ হৈছে তাৰ ওপৰত যিখিনি চেঞ্জেছ মেজাৰ কৰা হয় তাকে আমি কনজিউমাৰ প্ৰাইচ ইনডেক্স বুলি কওঁ। ই হোলসেল লেভেলত নহয়। কিন্তু ইন্টাৰেষ্টিং কথা এটা আমি ইয়াত পাম, যি ধৰণে আমি WPI কেৱল গুডছ মেজাৰ কৰা হয়, সাৰ্ভিসেস কৰা নহয়, কিন্তু CPI আমি গুডছ এন্ড সাৰ্ভিসেস দুইটাই মেজাৰ কৰা হয়। The CPI captures changes in the price level at the consumer level. মই অলৰেডি কলো consumer levelত যেটো price change হয় হেতু চাই। Changes in prices at the product level are tracked by the wholesale price index. Product levelত যেটো চোৱা যায় হেতু wholesale price এ চাই। CPI can capture the changes in the prices of services which the WPI cannot. গতিকে এইখিনি পইণ্ট মই ইমান বেছি পাৰফেক্টলি আপোনালোকক দিছো। This point will help you to answer in preliminary. মানে প্লিমছত এনেকুৱা সৰু সৰু বস্তুবিলাককে আমাক দিয়ে। What is the major difference between WPI and CPI? CPI আৰু WPI ৰ মাজত ডিফাৰেন্সটো কি? ইয়াত কোৱা আছে হোলসেল প্ৰাইস অফ গুডছ, CPI ক্ষেত্ৰত গুডছ এন্ড সাৰ্ভিসেস দুইটাই থাকে। এটো হৈছে মেজৰ ডিফাৰেন্স হয়। নেক্সট আমি জানিব লাগিব why Reserve Bank of India adopted CPI over WPI. আগতে WPI ওপৰত ওয়েটেজ দিছিলে Reserve Bank of India। All of you know Reserve Bank of India is the Central Bank of India. গতিকে এই সেন্ট্রাল ব্যাংক রিজার্ভ ব্যাংকে RBI কিয় CPI ওপৰত এতিয়া গুৰুত্ব আৰোপ কৰিছে? On the recommendation of Urjit Patel Committee 2014, the RBI adopted CPI as the key measure of inflation. আমি এই পইণ্টটো প্ৰিলিমিনাৰী কাৰণে মনত ৰাখিম। Earlier RBI had given more weightage to WPI as the key measure of inflation for all policy purposes. আগতে গুৰুত্ব আৰোপ কৰিছিলে। এতিয়া এটা কথা এইখিনিতে সুধিব মন গৈছে আপোনালোকক, মই যি ধৰণে আপোনালোকক এপ্ৰোচ কৰিছো, আপোনালোকে অকমান ডিফাৰেন্স যদি ফিল কৰে তেন্তে মোক কাইন্ডলি কমেন্ট কৰিব যে এইবাৰ যে যিসকল ফেলিয়ৰ হৈছিলে আপোনালোকৰ প্ৰিপাৰেচনটোত এনেকুৱা ধৰণৰ এপ্ৰোচটো আছিল নাই, যে একদম প্ৰিসাইজলি আৰু ডিস্টিংক্টলি আপোনালোকে পঢ়িছিলে নাই, সেই কথাটো মোক কমেন্ট কৰিবচোন। CPI focuses on the changes in the cost of living at the consumer's end. মানে গ্ৰাহকৰ ক্ষেত্ৰত কষ্ট অফ লিভিংৰ যেটো চেঞ্জেছ আহে হেতু CPI মেইনলি ফোকাস কৰিব। কিন্তু WPI কি কৰে? WPI চাব ফোকাসিং অন দা ইনফ্লেশন অফ দা ইকোনমি এজ এ হোল। হোলসেল প্ৰাইস ইনডেক্সে ইকোনমিক যেটো ওভাৰঅল ইনফ্লেশন হৈছে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, বাট কনজিউমাৰ লেভেলত কনজিউমাৰ ক্ষেত্ৰত CPI ফোকাস কৰিব। Now, for common people, consumers, it is the CPI that is more relevant than WPI. Consumer কাৰণে CPI to more relevant হয়। CPI also covers the service sector আৰু CPI service sector ও cover হয়। এই কনজিউমাৰ লেভেলত যদি কথাখিনি ভালদৰে বিবেচনা কৰা হয় তেন্তে ৰিজাৰ্ভ বেংকৰ কাৰণে যথেষ্টখিনি সুবিধা হয়। ইয়াত পইণ্টটো দিয়া আছে কি ধৰণে মনিটাৰী কন্ট্ৰোল কৰিব বা ক্ৰেডিট ফ্লোটো কেনেদৰে মেইনটেইন কৰিব হেতুৰ ক্ষেত্ৰত RBI CPI থ্ৰুদি বেছি হেল্পফুল হয়। Therefore, RBI links CPI for fixing interest rates in India. গতিকে ইন্টাৰেষ্ট ৰেটটো বহা নমাৰ ক্ষেত্ৰত RBI যি ধৰণৰ মেজাৰ্স লয় হেতু ডিপেন্ড কৰে CPI ওপৰত। নেক্সট আমি ইন্টাৰেষ্টিং কিছুমান টপিক পঢ়িম, কাৰেন্ট বেসিস হয়, প্ৰিলিমিনাৰী কাৰণে যথেষ্ট জৰুৰী, উইথ কনসেপ্ট আমি চাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে নিউজৰ ৰিসেন্টলি শুনিছে কনসাৰ্ট ইকোনমি। এই কথাখিনি পঢ়ি যাওঁতে কনটেক্সটটো মই নপঢ়ো, কনটেক্সটটো আপোনালোকে পঢ়িব তেতিয়া বুজি পাব যে কি কনটেক্সটত এই টপিকটো আমাৰ কাৰণে জৰুৰী, ইভেন ফৰ মেইনছ। ইয়াৰ জৰিয়তে আপোনালোকে আৰু এটা কথা গম পাব যে যিখিনি টপিক মই এতিয়া ডিসকাস কৰিব গৈ আছো সেইখিনি কাৰেন্ট এফেয়াৰ্স বেসিছতো হয়। গতিকে মেইনছ প্ৰিপেয়াৰ কৰি থকা জনে গম পাব যে হাউ দিস ইজ ইম্পৰ্টেন্ট ফৰ দেম। না আহিলে কনসাৰ্ট ইকোনমি। কনসাৰ্ট ইকোনমিৰ ওপৰত আমাৰ হিমন্ত বিশ্ব শৰ্মাই বহুত গুৰুত্ব আৰোপ কৰিছে এতিয়া। কনসাৰ্ট যেটো টুৰিজিম, এই টুৰিজিমটোৰ কাৰণে চেষ্টা কৰি আছে এতিয়া। Concert economy refers to the significant economic impact of live music events on various sectors including hospitality, transportation, food and beverages, merchandise sales and event management. মই এতিয়া ইয়াত মাজুলীত আছো, মাজুলীত মই লাষ্ট যেটো কনসাৰ্ট চাইছিলো লাকিলি চাইছো, তাৰ পাছৰটো চাব নোৱাৰিলো, মোৰ পৰীক্ষা ৰিলেটেড কিবা কাম আছিল। গতিকে সেই কনসাৰ্টত মাজুলীলে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিল।
আৰু ই কি কৰে সেই জেগাটোৰ সেই নিৰ্দিষ্ট ঠাইটোৰ মানে ইকনমিক বুম কৰাত সহায় কৰে সেই ঠাইৰ মানুহখিনিয়ে বিভিন্ন কামত এংগেজ হ'ব পাৰিব সেই সময়ত ট্ৰান্সপৰ্টেশ্যনৰ সুবিধাৰ কৰাৰ ক্ষেত্ৰত হস্পিটেলিটিৰ ক্ষেত্ৰত ফুড বিভাৰেজৰ ক্ষেত্ৰত হোটেলবিলাক যদি আছে সেইখিনিৰ ক্ষেত্ৰত কামত আহিব গতিকে আল্টিমেটলি কনচাৰ্ট ইকনমিটোৱে আমাক বহুত বেছি হেল্প কৰে It emphasizes how concert go beyond being entertainment experience. ইয়াৰ পৰা আমি এটা বুজো যে গান এটা প্ৰগ্ৰেম পতা মানে হি কেৱল মানে এন্টাৰটেইনমেন্টৰ নহয় তাৰ জৰিয়তে তাৰ লগত বহু কথা লিংক হৈ থাকে আপোনালোকে যদি চাইছে ইভেন জুবিনৰ প্ৰগ্ৰেমটো যদি চাই তাত ইমান বিশাল মানুহ হয় তাত বহু মানুহ এংগেজ হৈ পৰে এংগেজ ইন দা সেন্স বহুতে দোকান দিয়ে তাত বিভিন্ন মানুহ আছে যি ষ্টেজটো বনোৱাৰ ক্ষেত্ৰত জড়িত হৈ আছে বিভিন্ন ক্ষেত্ৰত আমি এইটো চাব পাৰোঁ এতিয়া জিৰ' ফেষ্টিভেল আহি আছে আপোনালোকৰ কোন কোন যাব মোক ক'বচোন বাট মই ৰাখিব পৰীক্ষাৰ মাজত যাতে এণ্টাৰটেইনমেণ্টটো কম হয় চ' ডেট ইউ নেভাৰ ৱেষ্ট ইউৰ ভেলুৱেবল টাইম যাব লাগে যাব নালাগে বুলি নকওঁ নেক্সট ইণ্ডিয়াজ গ্ৰয়িং কনচাৰ্ট ইকনমি ইণ্ডিয়াজ কনচাৰ্ট ইকনমি ইজ গ্ৰয়িং ৰেপিডলি ইয়াত ডাটাটো দিয়া আছে ডাটাটো পঢ়ি চাব একদম পাৰফেক্টলি দিয়া আছে আপোনালোকে চাব আৰু ইণ্ডিয়াৰ ৰেংকটো হৈছে 7 ইন দ্য ৱৰ্ল্ড এহেড অফ কাণ্ট্ৰিজ লাইক চাউথ কোৰিয়া ফ্ৰান্স অষ্ট্ৰেলিয়া এইবিলাকৰ আগত আছে লিভ কনচাৰ্টৰ ক্ষেত্ৰত গ্ল'বেল ৰেভিনিউ কালেকশ্যনৰ ক্ষেত্ৰত নেক্সট এটা আহিলে পাৰ্পল ইকনমি আমি অৰেঞ্জ ইকনমি পঢ়িছিলো লাষ্ট এটা ভিডিঅ'ত ব্লু ইকনমি আমি জানো এতিয়া আমি চাওঁ পাৰ্পল ইকনমি কি কনটেক্সটটো ইয়াত দিয়া আছে হোৱাট ইজ দ্য কনটেক্সট মই কনটেক্সটটো চাই দিছো অলপ aims to overcome fragility of the care economy at the national and international levels and address the multiple intersecting inequalities created by disproportionate reliance on women's unpaid and underpaid labor and underinvestment in the care sector গতিকে আমাৰ মহিলাসকল যিসকলে ধৰি ললো হাউচ ৱাইফ তেওঁলোকে বিভিন্ন সময়ত ঘৰৰ কাম কাজত জড়িত হৈ থাকে যাক আমি কেয়াৰ ইকনমি বুলি কওঁ গতিকে সেই কেয়াৰ ইকনমিটো আনপেইড আৰু আণ্ডাৰপেইড হয় তাৰ ওপৰত বেছ কৰি পেলাই এই পাৰ্পল ইকনমি কনচেপ্টটো আমি এতিয়া চাম পাৰ্পল ইকনমি অলসো সামটাইমস ৰিফাৰ টু দ্য কেয়াৰ ইকনমি বুলি কোৱা যায় অবষ্টেইনছ ইট নেম ফ্ৰম দ্য কালাৰ এডপ্টেড বাই মেনি ফেমিনিষ্ট মুভমেণ্ট It represents a new vision of economics that recognizes the importance of care work. গতিকে ইকনমিক্সৰ এটা নতুন ভিজন বুলি ক'ব পাৰি যাৰ জৰিয়তে কেয়াৰ ৱৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এম্পাৱাৰমেণ্ট এণ্ড অটনমি অফ উইমেন টু ফাংচনিং অফ দ্য ইকনমিজ ৱেলবিং অফ ছ'চাইটিজ এণ্ড লাইফ ছাষ্টেইনেবিলিটি এইকেইটা জৰুৰী হয় ইয়াৰ ওপৰত আমি কুৱেশ্যন কেনেকৈ পাব পাৰোঁ আমাৰ প্ৰিলিমিনাৰী পাৰ্পল ইকনমিৰ ওপৰত বেছ কৰি তলত কিছুমান পইণ্ট দি দিব ইউ হেভ টু ন' কেয়াৰ ইকনমি নিদি পেলাই তাত যদি বেলেগ দি দিলে ধৰি ললো আমি অৰেঞ্জ ইকনমিত যিখিনি পঢ়িছিলোঁ ফিল্মৰ ক্ষেত্ৰত বা মিউজিক এনেকুৱা ক্ষেত্ৰত যিখিনি পঢ়িছিলোঁ ইয়াত দি দিব তেতিয়া আমাৰ কাৰণে খেলি মেলি লাগি যাব Care work consists of two overlapping activities and can be paid or unpaid. Direct, personal and relational care activities such as feeding a baby or nursing an ill partner or indirect care activities such as domestic work such as cooking and cleaning. গতিকে দুটা ধৰণৰ টাইপ পাওঁ এটা ডাইৰেক্ট আৰু এটা ইনডাইৰেক্ট এতিয়া ইয়াত বক্সত মই এটা ইম্পৰ্টেণ্ট পইণ্ট দিছোঁ মই এইটো মেইনটেইন কৰিম আপোনালোকে চাব ভিডিঅ'বিলাকত বা মোৰ নোটবিলাকত মই বক্সত ইম্পৰ্টেণ্টবিলাক দি যাম যিটো আমি ক'ব পাৰোঁ যে ফেক্ট বক্স বুলি ক'ব পাৰোঁ হোৱাট ইজ সাষ্টেইনেবল ডেভেলপমেণ্ট কি জানিব লাগিব অসম যিটো উন্নয়ন তাক আমি কি ক'ম যে নিডছ অফ দ্য প্ৰেজেণ্ট উইদাউট কম্প্ৰমাইজিং দ্য এবিলিটি অফ দ্য ফিউচাৰ জেনেৰেশ্যন টু মিট দেয়াৰ অন নিডছ গতিকে বৰ্তমান সময়ত আমি কিবা এটা এচিভ কৰিবৰ কাৰণে আমি বিভিন্ন ৰিচোৰ্চেছ ইউজ কৰিছোঁ আমি ৰিচোৰ্চেছখিনি সাষ্টেইনেবল ৱেত ইউজ কৰিম চ' ডেট we will not compromise the ability to use that in future time by the future generation অৰ্থাৎ আহিব লগা সময়ত যাতে সেই বস্তুখিনি বা সেই ৰিচোৰ্চেছখিনি যাতে ভৱিষ্যত প্ৰজন্মেও পায় বৰ্তমানতে যদি আমি হেক কৰি পেলাওঁ তেনেকুৱা ধৰণক আমি সাষ্টেইনেবল বুলি নকওঁ গতিকে সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছটো আমাৰ কাৰণে জৰুৰী মই বাৰে বাৰে আপোনালোকক কৈছোঁৱে আমি সেইখিনি মনত ৰাখিব লাগিব ইভেন ফৰ প্ৰিলিমছ মেইনছ দুইটাৰ কাৰণে এতিয়া একচেপ্টেড ডেফিনেশ্যনটো সাষ্টেইনেবল ডেভেলপমেণ্টৰ কোনে আগবঢ়াইছিল Brundtland Commission in its report Our Common Future 1987 this is a point to remember for prelims next আহিলে boosting consumption to boost হৈছে আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল যে কনজাম্পশ্যন যেতিয়াই বুষ্ট হ'ব ইকনমিক গ্ৰ' হ'ব সেইটো আপোনালোকে মনত ৰাখিব যেনেকৈ এতিয়া আজিকালি ঘৰে ঘৰে কাৰ বাইক মোবাইল চব আছে গতিকে যেতিয়া মানুহে ব্যৱহাৰ কৰিবলৈ ল'ব তেতিয়া সেই ইণ্ডাষ্ট্ৰিটো গ্ৰ' কৰিব সেই কথাটোকে আমি ইয়াত পঢ়িম এতিয়া ইয়াত কনটেক্সটটো চাব এতিয়া ইণ্ডিয়া শ্ল'য়িং ইকনমিক গ্ৰথ দ্য ফ'কাছ শুড বি অন বুষ্টিং কনজাম্পশ্যন গতিকে ইণ্ডিয়াৰ যিটো শ্ল' ডাউন হৈছে ইকনমিক গ্ৰথ তাক ইনক্ৰিজ কৰিবৰ কাৰণে কনজাম্পশ্যনটো বুষ্ট কৰাৰ ক্ষেত্ৰত গুৰুত্ব আহি পৰিছে এতিয়া কনজাম্পশ্যন কি আমি সকলোৱে জানো যিটো ইকনমিক্সৰ এইটো সৰু টপিক হয় যিসকলে নাজানে বা জানে তথাপি মই এইটো এইকাৰণে কৈছোঁ আমি বেচিকটো আমি প্ৰথমতে ঠিক কৰি ল'ম চ' ডেট উই কেন এনচাৰ এনি কুৱেশ্যন ইন প্ৰিলিমছ অৰ মেইনছ
Consumption refers to the use of purchase of goods and services by individuals or household. এটো জানিছে গুডস বা সার্ভিসেস ব্যৱহাৰ কৰাটোকে পারচেজ কৰাটোকে আমি কনজাম্পশন কওঁ উপভোগ ইট ইজ দ্য এন্ড পইণ্ট অফ ইকনমিক এক্টিভিটি ইকনমিক এক্টিভিটি যেনেকৈ আমি যদি চাওঁ বস্তু এটা প্ৰথম কি কৰা হ'ল প্ৰডাকশ্যন কৰা হ'ল প্ৰডাকশ্যন কৰাৰ পিছত বস্তুটো যেতিয়া আমাৰ মাৰ্কেটলৈ আহিব ইনক্লুডিং ইনডাইৰেক্ট টেক্স আমি তাক ক্ৰয় কৰোঁ আৰু ক্ৰয় কৰাৰ পিছত আমি বস্তুটো আমি কি কৰোঁ ফাইনেলি ব্যৱহাৰ কৰোঁ গতিকে সেইটো হৈছে এন্ড পইণ্ট হয় দ্য ফাইনেল ইউজ অফ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ ছিগনিফিকেন্সটো কি হয় কি ড্ৰাইভাৰ অফ ইকনমিক গ্ৰোথ মই অলৰেডি ক'লো ইকনমিক গ্ৰোথৰ কাৰণে কনজাম্পশ্যনটো জৰুৰী হয় the more people consume the more business produce and sell মই অলৰেডি ক'লো এইটো আপোনালোকে বুজি নিশ্চয় পাইছে a strong level of consumption signals that economy is healthy এই সৰু সৰু পইণ্ট বিলাকো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট আহিলে প্ৰডিউচাৰ প্ৰাইচ ইনডেক্স মই প্ৰথমতে WPI আৰু CPI পঢ়িলো এতিয়া আমি চাওঁ প্ৰডিউচাৰ প্ৰাইচ ইনডেক্স কনটেক্সটটো চাই লওঁ এইটো ইম্পৰ্টেন্ট হয় Indian government has formed a working group to revise the base year of the wholesale price index and update its commodity basket মানে wholesale price index or base year to change কৰাৰ কাৰণে এখন কমিটি বনোৱা হৈছে alongside the producer price index লগতে producer price index ৰো this comes at a time when inflation trends are under scrutiny and the role of different inflation measures such as WPI and PPI is gaining prominence in economic policy discussion now what is PPI measures the average change in prices received by producers for their goods and services over time মানে প্ৰডাকশ্যন লেভেলত যিখিনি বস্তু ক্ৰয় কৰে প্ৰডিউচাৰ এজনে তাত যিখিনি চেঞ্জেছ আহে প্ৰাইচেছৰ তাৰ ওপৰত ই গুৰুত্ব আৰোপ কৰে আৰু তাকে মেজাৰ কৰে আনলাইক WPI মানে WPI দৰে নহয় WPI কি কৰে হুইচ ট্ৰেকস দ্য প্ৰাইচেছ অফ গুডছ এট হোলসেল লেভেলত যি প্ৰাইচ অফ গুডছ বিলাক ট্ৰেক কৰে মানে মেজাৰ কৰে CPI কি কৰে হুইচ মেজাৰ্স ইনফ্লেশ্যন এট ৰিটেইল লেভেল কনজিউমাৰ লেভেলত বা ৰিটেইল লেভেলত CPI ইনফ্লেশ্যন মেজাৰ কৰে আৰু হোলসেল প্ৰাইস ইনডেক্সে গুটি ওভাৰঅল ইনফ্লেশ্যনটো চাই হেতু মই অলৰেডি কৈছো বাট PPI focuses on the production stage আমি মনত ৰাখিম for preliminary purpose specifically what producers like farmers manufacturers and energy producers receive for their output before goods are sold to wholesaler or consumer যে ইয়াত কৈছে যে PPI ৰ ক্ষেত্ৰত কি কৰে তেওঁলোকে প্ৰডাকশ্যন ষ্টেজত ফোকাস কৰে স্পেশালি কোনটো ক্ষেত্ৰত what producers সকল কি ইয়াত ধৰিছে ফাৰ্মাৰ হওক ম্যানুফ্যাকচাৰাৰ হওক এনেকে ৰিসিভ ফৰ देयर আউটপুট তেওঁলোকে যেটো প্ৰডাকশ্যনৰ কাৰণে যেটো বস্তু ব্যৱহাৰ কৰিছে সেই ক্ষেত্ৰত তেওঁলোকে কোনটো প্ৰাইসত পাইছে এই প্ৰডাকশ্যন লেভেলত ই হেতু ফোকাস কৰে বিফৰ গুডছ আৰ সোল্ড টু হোলসেল অৰ কনজিউমাৰ তাৰ পাছতে হোলসেলক সেল কৰা বা কনজিউমাৰক সেল কৰাৰ কথা আহি পৰিব নেক্সট আহিলে কি ফিচাৰ্স ফোকাস অন প্ৰডিউচাৰ্স এটো আপোনালোকে পঢ়িলে বুজিব অলৰেডি ইলাবৰেট কৰিলো price changes at the point where goods and services are produced কৰা লেভেলতে হয় either at the factory gate or farm gate মানে গেটত হোমাৰ সময়তে before they reach wholesaler or consumer border coverage হয় it includes a wide range of sectors such as manufacturing agriculture mining electricity গুটেখিনি কভাৰ কৰে broader scope compared to WPI কে এটা broader concept হয় exclude tax unlike CPI which include indirect tax etu more rakhibo PPI exclude them to give a true reflection of what producers are paid without the impact of tax to atori pela I calculate kore PPI ekabare last jitu topic ajir households consumption expenditure survey 2023-24 আপোনালোকে এটো চাব ৰিসেন্টলি কোনে পাবলিশ কৰিছে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰামছ ইমপ্লিমেন্টেশন শৰ্টত MOSPI কয় এতিয়া আমি চাওঁ what is household consumption expenditure survey already conducted by Ministry of Statistics and Program Implementation the survey collects data on what households in India spend on goods and services ত আমাৰ যি সকল হাউসহোল্ডস হয় আমি ধৰি ললো আমি কি খৰচ কৰো হেতৰ ওপৰত এই ডাটা কালেক্ট কৰে this data helps in understanding trends in economic well-being ইকনমিৰ যেটো কন্ডিশন তাক ট্ৰেক কৰাৰ ক্ষেত্ৰত বা আন্ডাৰষ্টেণ্ডিং কৰাৰ ক্ষেত্ৰত ই সহায় কৰে updating the consumer price index আৰু ই তেতিয়া consumer price index আপডেট কৰাৰ ক্ষেত্ৰত হেল্প হয় measuring poverty inequality and social exclusion definitely এটোত হেল্প কৰিব কেনেকৈ হেল্প কৰিব আমি এতিয়া ধৰিলো মই যিখিনি খৰচ কৰিছো মোৰ ইকনমিক কন্ডিশনৰ ওপৰত বেছ কৰি মই খৰচ কৰিম বা আন এজনে যিখিনি খৰচ কৰিব তেওঁৰ ইকনমিক কন্ডিশনৰ ওপৰত বেছ কৰি খৰচ কৰিব গতিকে হি আমাক এটা বস্তু কম্পেয়াৰ কৰিব যে মোৰ লগত যিখিনি আছে সেইখিনি মোৰ কেনেকুৱা ধৰণৰ বস্তু লাক্সাৰি হয়নে বা বেসিক নিডস হয়নে হেতুৰ ওপৰত ডিপেন্ড কৰি মই কম যে হু ইজ বিলো দ্য পভাৰ্টি লাইন বা কোন পভাৰ্টি লাইনৰ ওপৰত আছে এটো আমি ডিসাইড কৰিম নেক্সট কি ফাইনান্স কিনে দিছে এখানে এক্স্যাক্টলি আমি
মনত ৰখাৰ কোনো প্ৰয়োজন নাই সংখ্যাবিলাক জাষ্ট এটা কাৰণে দিছো যাতে আপোনালোকে এবাৰ চকু ফুৰাব পাৰে আশা কৰিছো আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু ইন্টাৰেষ্টিং হয় কাৰণ এই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰাৰ আগতে যথেষ্টখিনি ৰিচাৰ্চ আৰু অধ্যয়ন কৰা হয় আৰু ইভেন এইটো কৈ মোৰ বেছি ভাল লাগিছে যে মই মোৰ সাকসেস হোৱাৰ পৰা যিমান প্ৰিপাৰেচন কৰিছিলো এতিয়া আপোনালোকৰ কাৰণে মই তাতকৈ বেছি প্ৰিপাৰেচন কৰি আছো কাৰণ ভিডিঅ' এটা দিয়াৰ কাৰণে মই কথাখিনি কিমান অথেন্টিকেট হয় বা কি ধৰণে আপোনালোকক বুজালে বুজি পাব সেইখিনি অধ্যয়ন কৰা হয় গতিকে প্ৰস্তুতিটো আমি একেলগে চলাই যাম 2026ত যেটো পৰীক্ষা ডেফিনেটলি হ'ব তাত কোনো সন্দেহ নাই আৰু যিসকলে মেইনছ পৰীক্ষা দিব তেওঁলোককো বাৰে বাৰে মই কৈ আছো যে আপোনালোকে যিমান পাৰে সিলেবাস কভাৰ কৰিব চাওক আৰু এনসাৰ ৰাইটিং প্ৰেক্টিছটো কৰি যাওক এই ভিডিঅ'টো মই ইমানতে থৈছো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম নমস্কাৰ